হাই গাইজ, কি খবৰ? আজি আপোনালোকলৈ আচলতে মই এটা বিৰাট ধুনীয়া পইণ্ট লৈ আহিছোঁ। পইণ্টটো মই আপোনালোকৰ ওচৰত মই ক'ব বিচাৰিছোঁ, শুনিবচোন। আহক। প্ৰথম কুৱেশ্যনটোত অনা হৈছে, আমাৰ নিজৰ ঘৰখনক কেনেকৈ স্বৰ্গ কৰি তুলিব পাৰোঁ, ঘৰখনক কেনেকৈ আমি একত্ৰিত কৰি ৰাখিব পাৰোঁ, মানে নিজৰ ফেমিলিটোৰ লগত আমি কেনেদৰে মানে এডাল ডোলেৰে কেনেকৈ আমি বান্ধ খাই থাকিব পাৰোঁ, তাৰ ওপৰতে আজি অকণমান ক'ব বিচাৰিছোঁ। আহক। এনচাৰটোত কোৱা হৈছে, শুনিব। আমাৰ ঘৰখন স্বৰ্গ কৰি তুলিবলৈ হ'লে পোনপ্ৰথমে আমি নিজৰ মনটো শুদ্ধ পবিত্ৰতাৰে ভৰপূৰ কৰি ৰাখিব লাগিব আৰু শান্ত স্থিৰ জ্ঞান ধ্যান শক্তিৰে নিজক পৰিপূৰ্ণ কৰি ল'ব লাগিব। মেইন পইণ্টটো আচলতে প্ৰথমতে আমি যেতিয়া এখন ঘৰ নিজৰ ঘৰখন এখন শান্তিপূৰ্ণ ঘৰ যদি আমি মই ভাবোঁ পৰিপূৰ্ণকৈ ৰাখিব চেষ্টা কৰোঁ, পোনপ্ৰথমে আমি নিজক ঠিক কৰি ল'ব লাগিব। নিজৰ মনটো শান্ত স্থিৰ ধ্যান জ্ঞান গোটেইখিনি আমাক দৰকাৰ হ'ব। সেইখিনি আমি নিজক পৰিপূৰ্ণ কৰিহে গোটেই ফেমিলিটো আমি একত্ৰিত হৈ থাকিব পাৰিম আৰু নিজৰ ঘৰখনক স্বৰ্গতুল্য কৰিব পাৰিম। আহক। তাৰপিছত শুনিব, এটা কথা চাব, বহুত মানুহে নিজৰ ঘৰখনলৈ দিনটো কাম কাজ কৰি ঘূৰি যেতিয়া আহে, তেওঁলোকে ঘৰলৈ আহি কিছু ব্যক্তিয়ে বিৰক্তি অনুভৱ কৰে আৰু কি কৰে শুনিব দেই, কথাটো কৈ দিছোঁ। যেনে তেনে ৰাতিটো কটাই আকৌ দিনটোৰ কাৰণে ওলাই যায়। এনেবোৰে তেওঁলোকক কি এনেকুৱা আমি দেখিছোঁ, তেওঁলোকে যেন বাহিৰত থাকিহে ভাল পায়। বহু সন্তানো তেনেকুৱা হৈছে। বহু হয়তো ব্যক্তি বা হয়তো মই যে অকল এজন মতা মানুহ বুলিয়ে ক'বলৈ যোৱা নাই, তেনেকৈ আমাৰ মাইকী মানুহো আছে, হয়তো ছোৱালীজনীও হ'ব পাৰে, ল'ৰাটোও হ'ব পাৰে ন। তেওঁলোকে এনেকুৱা দেখায় যে বাহিৰতহে তেওঁলোকে শান্তি অনুভৱ কৰে আৰু ঘৰলৈ আহি বহুত অশান্তি অনুভৱ কৰে। তেনেকুৱা এটা তেওঁলোকে আচলতে পৰিস্থিতি তেওঁলোকে তেনেকুৱা এটা পৰিস্থিতি কৰি দেখায় আৰু হয়তো কিছু ব্যক্তিয়ে কৈও দিয়ে ন। চাবচোন, কয় কিছুমান ব্যক্তিয়ে, মোৰ বাহিৰত থাকি ইমান শান্তি লাগে, কিন্তু মোৰ ঘৰত আহিলে মোৰ একদম মাথাই কাম নকৰা হৈ যায়, মোৰ ঘৰত বহুত অশান্তি পাওঁ, কয় ন। তেনেকুৱা হয়তো প্ৰায় কিছু ফেমিলিত তেনেকুৱা এজন ব্যক্তি থাকে। আহক, এই পৰিস্থিতিটো আচলতে কিয় হয় বাৰু? কিছুমানেতো ঘৰত মানুহৰ আগত আহিতো কৈ পেলাই, এতিয়া যে মই কৈছিলোঁ যে কয় যে মোৰ বাহিৰত থাকি ভাল লাগে আৰু ঘৰত মোৰ ভাল নালাগে, তেনেকৈ কয় ন। এনেকুৱা আচলতে কথাবোৰে সন্তানক বুজা পৰাত বহুত কি ক'ম, এনেকুৱা কিছুমান এই যিখিনি এইবোৰ হেৰি হয়, এই কাৰ্যখিনিয়ে ঘৰত থকা ব্যক্তিকেইজনৰ ওপৰতো বহুত প্ৰভাৱ পেলায়। চাবচোন, হয় নহয়? তাৰপিছত আনকি বুজি পোৱাত আমাৰ কি হয়, ইজনে সিজনক বুজি পোৱাটো আমাৰ ক্ষমতাটো আচলতে আমাৰ কমি যায়, হয় নাই বাৰু, কওকচোন। তাৰপিছত শুনিব দেই, আচলতে কি হয়, এইখিনিত আচলতে আমি ঠিক কৰি ৰাখিবলৈ হ'লে কিছু আমি নীতি নিয়ম আৰু সংস্কাৰ ঠিক কৰিব লাগিব। প্ৰথমটো হৈছে, শুনিব দেই, আনক আমি সন্মান কৰাটো বহুত ডাঙৰ। এইটো এটা পইণ্ট। হয়তো মই কওঁতে আপোনালোকে ভাবিব পাৰে এইটো কি ডাঙৰ কথা, কিন্তু নহয়, এইটো এটা একদম বহুত ডাঙৰ পইণ্ট। শুনক, আনক সন্মান কৰাটো। ডাঙৰে যেতিয়া কথা কয়, শুনিব দেই, বিৰাট ধুনীয়া পইণ্ট এইটো। ডাঙৰে যেতিয়া কথা কয়, তাক মনোযোগেৰে শুনা আৰু লগতে গুৰুত্ব দিয়া। যাৰ ঘৰত এইকেইটা বস্তু আছে, সেই ঘৰখন সঁচাকৈ সংস্কাৰী হয়। আহক, তাৰপিছৰ পইণ্টটো হৈছে, কাৰোবাৰ যদি কিবা প্ৰব্লেম হোৱা দেখা যায়, তাক কেনেকৈ চলিউশ্যন কৰিব পাৰি, সমাধা কৰিব পাৰি, সেই কথাখিনি ঘৰৰ সদস্যৰ লগতে আলোচনা কৰি প্ৰব্লেমখিনি আমি সমাধান কৰাৰ কথা চিন্তা কৰিব লাগে। এই বস্তুটো যোনখন ঘৰত আছে, মই ভাবোঁ সেই ঘৰখনৰ মানুহখিনি পৰাপক্ষত কেতিয়াও বিচলিত নহয়। চাবচোন, হয় নহয়? তাৰপিছতো শুনিব দেই, আৰু এটা কথা কৈছে, মাক দেউতাকে সন্তানক দেখুৱাই, মাক দেউতাকৰ কথা কৈছে দেই এবাৰ, মাক দেউতাকে সন্তানক দেখুৱাই উচ্চ স্তৰত ডাঙৰকৈ কাজিয়া পেচাল কৰি বা কথা পাতি তেনেকুৱা বস্তুবোৰ কথা পতা, সেইটো বন্ধ কৰিব লাগে। কেতিয়াও উচ্চ স্তৰত কথা পাতিব নালাগে আৰু ল'ৰা ছোৱালীক মাক দেউতাকে সেইটো দেখাবও নালাগে। আৰু বহু মাক দেউতাকে কিন্তু কি হয়, পাহৰি যায়, সন্তানৰ আগতে বহুত বেয়াকৈ কাজিয়া পেচালো কৰে, বহুত জোচে জোচে চিঞৰ বাখৰ কৰি কথাও পাতে ন। সেই বস্তু আচলতে আমি কৰিব নালাগে।
তাৰপিছত কৈছে শুনিব দেই, ঘৰখনত মাক দেউতাকৰ মুডবোৰ খঙাল ৰূপত যেন সন্তানে দেখা নাপায়, সেই কথাটোৰ প্ৰতি আমি সদায় অভিভাৱকসকলে মানে মাক দেউতাকে লক্ষ্য ৰাখিব লাগিব। সাংঘাতিক ধুনীয়া পইণ্ট এইটো। তাৰপিছত লিখিছে, সহনশীলতাই যেন ঘৰখনত প্ৰতিজন ব্যক্তিৰ ওপৰত প্ৰভাৱান্বিত হৈ থাকে, সেইটো আমি লক্ষ্য ৰাখিব লাগিব। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছতো শুনিব দেই, বেলেগক ডিষ্টাৰ্ব কেতিয়াও দিব নালাগে। এইটো এটা বিৰাট ধুনীয়া পইণ্ট। মানে বেলেগক ডিষ্টাৰ্ব দিয়াকৈ মানে কিছুমানে কি কৰে, নিজৰ ভাল লগাৰ কামৰ কাৰণে শুনিব দেই, কামৰ কাৰণে আনক ডিষ্টাৰ্ব মানে দি দিয়ে। কেতিয়াবা চাবচোন, কোনোবাই কিবা এটা, আমি যেনিবা গান এটা শুনি বহুত ভাল পাওঁ, ইমান উচ্চ স্তৰত আমি ইমান জোৰছে লগাই দিওঁ, মানে ওচৰৰ মানুহৰ কেতিয়াবা প্ৰব্লেম হয় ন, মানে সেই বস্তুটোৰ প্ৰতি আমি আচলতে লক্ষ্য ৰাখিব লাগিব। ওচৰৰ মানুহৰ যে বা ঘৰত থকা ইজন মানুহৰ হয়তো যেন একো প্ৰব্লেম নহয়, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। আৰু কি হৈছে, সেইটো প্ৰতিক্ষণতে আমি লক্ষ্য ৰাখিব লাগিব। তাৰপিছতো কৈছে শুনিব দেই, মানুহক কথা দি কথা ৰাখিব পৰাটো এটা ডাঙৰ বিশ্বাস। সাংঘাতিক ধুনীয়া পইণ্ট। মানুহক কথা দি কথা ৰাখিব পৰাটো এইটো এটা সাংঘাতিক ডাঙৰ বিশ্বাস। কিবা কামৰ বাবে বা কথা দিলে সেই কাম কৰাৰ বাবে আপুনি প্ৰতিশ্ৰুতি দিয়ে ন, মানে যেনিবা কোনোবা এজন আপুনি কিবা এটা কাম কৰিবলগীয়া হৈছে, কাম কৰি দিম বুলি কৈ আপুনি কথাটো আপুনি মুখৰে কৈ থৈ আহিছে, হয় নাই, আপুনি প্ৰতিশ্ৰুতি দিছে, সেই কাম যদি আপুনি সময়ত গৈ কৰি দিয়ে, তেতিয়া আপুনি সেই ব্যক্তিজনৰ আগত আপুনি বিশ্বাসৰ পাত্ৰ হৈ থাকিব। আৰু মানে কেলৈ কৈছোঁ, এনেকুৱা কৈছোঁ শুনকচোন, মানুহে বহুতে কি কয়, মুখৰে কয় এটা, হাতে কৰে এটা, মানে কেতিয়াবা মুখে কৈ থৈ আহে মই আমুক কৰি দিম, কিন্তু তেওঁ কৰিব নোৱাৰে কামটো। সেইকাৰণে মানে মই এটা কথা সদায় ভাবোঁ, যিটো কৰিম বুলি ভাবে সেইটো কৰিব লাগে। আৰু বিশেষকৈ মানুহৰ বিশ্বাসটো বহুত ডাঙৰ কথা। সেইকাৰণে ঘৰখনৰ ব্যক্তিসকলৰ ভিতৰতো মানে মই এইটো কথাই ক'ব বিচাৰিছোঁ, মানে বাহিৰৰ কথাটো বাদেই, ঘৰৰ ব্যক্তিকেইজনৰ ভিতৰতো মানে আমাৰ বিশ্বাসটো বহুত জৰুৰী। আৰু সদায় মই ভাবোঁ বিশ্বাসৰ পাত্ৰ ইজনে সিজনক বিশ্বাস ৰখাটো, বিশ্বাস কৰাটো আৰু বিশ্বাস দিয়াটো, এইকেইটা আমি লক্ষ্য ৰাখিব লাগিব। তাৰপিছত শুনিব, যেতিয়া কথা আপুনি আৰু এটা বিৰাট ধুনীয়া পইণ্ট শুনিব, যেতিয়া আপুনি কথা কম ক'ব, শুনক, যেতিয়া আপুনি কথা কয় বহুত চিন্তা কৰিহে ক'ব, নহ'লে মানে আপুনি কি ক'ব শুনিব দেই, যেতিয়া আপুনি কথা কয় তেতিয়া বহুত চিন্তা কৰিহে ক'ব, নহ'লে যদি আপুনি যধে মধে কথা কৈ আপুনি নিদিব বুলি কৈছে দেই। কিছুমান মানুহে আকৌ কি কয়, উল্টা পুল্টা কথা পাতি মানে কি হয়, কথাটো কোনো চিন্তা নকৰাকৈ কথাবোৰ কৈ দিয়ে, লাষ্টত গৈ কি হয়, বিপদত পৰিবলগীয়া হয়। সেইকাৰণে কৈছে বহুত চিন্তাশীল, মানে চিন্তা কৰিহে আপুনি কথা মানুহক ক'ব, এই কথাষাৰ কৈছে। আৰু এটা কথা কৈছে শুনিব, আমি সদায় ঘৰখনত ইজনে সিজনক সহায়ক হিচাপে থিয় দিব লাগিব। সাংঘাতিক ধুনীয়া পইণ্ট এইটো শুনক। আমি প্ৰতিজন ব্যক্তিয়ে ঘৰখনত যেতিয়া মানে চাবচোন, আমি কয় ন, এনে এটা কথা কৈ চাবচোন, দৰ্জা বন্ধ কৰাৰ পিছত ভিতৰত যিকেইজন থাকে সেইকেইজনেই মানে কি কয়, মানে ফেমিলিটোৰ কথা কয় ন, তেনেকৈ কয় ন, সেই মই তেওঁলোকৰ ভিতৰৰ কথাটোৱে কৈছোঁ। সেইকাৰণে কৈছে যে আমি সদায় ঘৰখনে ইজনে সিজনক সদায় সহায়ক হিচাপে থিয় দিব লাগিব। তাৰপিছতো শুনিব, আৰু কৈছে ঘৰৰ ডাঙৰে যেতিয়া কথা কয় তাক আমি ভালদৰে শুনিব লাগে। এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট। ডাঙৰক আমি সন্মান দিব লাগিব। ঘৰখনত সঁচা কথা কোৱাৰ মানে পৰিৱেশটো আমি গঢ়ি তুলিব লাগিব। সঁচা কথা কোৱাটো ঘৰখনত এটা ডাঙৰ সংস্কাৰ ৰূপে গঢ়ি তুলিব লাগিব। বিৰাট ধুনীয়া পইণ্ট এইটো। সঁচা কথাই যে আমাৰ ঘৰখনক মানে কিমান এটা মানে হেৰিত মানে আগবঢ়াই লৈ যাব, সেইটো আমি প্ৰতিটো ক্ষণতে আমি লক্ষ্য ৰাখিব লাগিব। আৰু কৈছে শুনিব দেই, মানুহ মাত্ৰেই ভুল হয়, কিন্তু আমি অভিভাৱকসকলে ভুলটো যদি লুকুৱাই নথয়, আমাৰ কেতিয়াবা অভিভাৱক ডাঙৰো ভুল হয় ন, যে অকল সৰুহে ভুল কৰে সেইটো কথা নহয়, ডাঙৰো ভুল হয়। সেইকাৰণে অভিভাৱকে লুকুৱাই নথৈ তাক স্বীকাৰ কৰিব লাগিব। এই বস্তুটো যদি যাৰ ঘৰখনত থাকে, সেই ঘৰখনৰ মানুহে কেতিয়াও ফাঁকি দিব নোৱাৰে, কেতিয়াও মিছা কথা ক'ব নোৱাৰে। ডাঙৰে যদি সেইখিনি ৰাখে, তেতিয়া সৰুৱে সৈতে অন্ততঃ বহুত ভয় খাব। আৰু সৰুৱেও কেতিয়াবা যদি সিহঁতৰ লাইফত কিবা ভুলো হয় ন, সিহঁতে সেই ভুলটো স্বীকাৰ কৰিব পাৰিব।
কেলে যদি আমি ঘৰৰ অভিভাৱকসকলে সেই বস্তুটো দেখাওঁ ন তাৰপিছত শুনিছে দেই তেতিয়া সন্তানেও স্বীকাৰ কৰা সংস্কাৰটো শিকি ল'ব সাংঘাতিক ধুনীয়া পইণ্ট আৰু যিমান পাৰে ঘৰখনত এটা শান্ত পৰিৱেশ গঢ়ি তুলিব লাগিব ঘৰখনত ফূৰ্তি ফাৰ্তা কৰি থাকিব লাগিব ঘৰখনৰ ফেমিলিটোত মানে ঘৰৰ পৰিয়ালত কেতিয়াও মানে মন মাৰি বেছি চিৰিয়াছ হৈ থকাটো মই কোৱা নাই বেছি চিৰিয়াছ হৈ থকাটো ভাল কথা নহয় ঘৰখনত ইজনে সিজনৰ লগত ফূৰ্তিৰে ধুনীয়াকৈ পাৰ কৰিব পৰাটো এটা আমাৰ এটা ধুনীয়া সংস্কাৰ ন তাৰপিছত কৈছে শুনিব দেই ঘৰখনত অন্তত দিনত সময় নহ'লেও ৰাতি যেন আহাৰ আমি একেলগে গোটেইকেইজনে খাব পাৰোঁ সেইটো সদায় লক্ষ্য ৰাখিব লাগে সেইটো লক্ষ্য ৰাখিব লাগিব আৰু শুনিব দেই এৰা ধৰাৰ মাজেৰে আমি ঘৰখন এনেকৈ মানে এৰা ধৰাৰ মাজেৰে আমি ঘৰখন স্বৰ্গতুল্য কৰিব পাৰোঁ সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছত কৈছে শুনিব দেই শেষত অকণমান ক'ব বিচাৰিছোঁ মানে শুনিব দেই এইটো এটা বিৰাট ধুনীয়া পইণ্ট মনটো আমি সদায় শান্ত ৰাখিবৰ কাৰণে আধ্যাত্মিকতাৰ আমাৰ বহুত প্ৰয়োজন আছে জীৱনত হয় নাই বাৰু কওকচোন আমাৰ আধ্যাত্মিকতাই আমাৰ কি কৰে শান্ত কৰে স্থিৰ কৰে ধৈৰ্য কৰে ধ্যান কৰে আৰু কি হয় প্ৰেম ভাৱ অনুভৱ কৰে চাবচোন যাৰ আধ্যাত্মিকতা আছে মই ভাবোঁ প্ৰেম সুখ শান্তি সৰলে এই গোটেই বস্তুখিনি তেখেতে লাভ কৰিব পাৰে সেইকাৰণে মই এটা কথা কৈছোঁ আধ্যাত্মিকতাৰ লগত আমাৰ বহুত প্ৰয়োজন হ'ব লাগিব আৰু মানে আধ্যাত্মিকতাত আমি মনোনিৱেশ কৰিব লাগিব আৰু শুনিব তেনে আৰু যাৰ জীৱনত আধ্যাত্মিকতা নাথাকে তেনে জীৱনটো কেনেকুৱা বুলি কৈছে জানেনে আধৰুৱা হৈ থাকে বুলি কৈছে জীৱনটো পূৰ্ণ নহয় আমি সকলোৱে যদি এই কামখিনি কৰাৰ চেষ্টা কৰোঁ মই ভাবোঁ আমি আমাৰ সকলোৰে ঘৰখন আমি স্বৰ্গ কৰি তুলিব পাৰোঁ সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছত কৈছে শুনিব মনটো আমি সদায় কি কৰিব লাগিব শান্ত কৰি ৰাখিব লাগিব মনটো আমি পবিত্ৰতাৰে ভৰপূৰ কৰি ৰাখিব লাগিব মনটো আমি জ্ঞানৰে সদায় ভৰাই ৰাখিব লাগিব ধ্যানৰে সদায় যদি অকণমান আমি ব্ৰহ্ম মুহূৰ্তৰ সময়ত ধ্যান মেডিটেশ্যনৰ দ্বাৰা মই ভাবোঁ জীৱনটো পৰিপূৰ্ণ কৰি ৰাখিব পাৰোঁ ঘৰখন সদায় শান্ত স্থিৰ ধৈৰ্যৰে পৰিপূৰ্ণ হৈ থাকিব সেই তেনে ঘৰখন মই ভাবোঁ অতি সোনকালে স্বৰ্গতুল্য হ'ব এইখিনি আছিলে আজি মোৰ ভিডিঅ'টোত আজি মই এনেকৈ লিখি লৈ আছিলে আপোনালোকক মই এনেকৈ ব্যক্ত কৰিলোঁ যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুন কোনোবাই চাই আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ ৰাখোঁ নমস্কাৰ